নমস্কাৰ, আজি মই চৰকাৰী কৰ্মচাৰী সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ আৰু ইনফৰমেশ্যনটি হ'ল আজি কেবিনেট বৈঠকত অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আৰু সিদ্ধান্তটো হ'ল যে আৰ্থিকভাৱে দুৰ্বল লোকসকললৈ বিনামূলীয়া চাউল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক বিনামূলীয়া চাউল প্ৰদানৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম খাদ্য সুৰক্ষা 2022ৰ 4 নং বিধিটোৰ সংশোধনীত অনুমোদন। প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোলৰ কৰ্মচাৰী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু বাৰ্ষিক পৰিয়ালৰ আয় 4 লাখতকৈ কম চুক্তিবদ্ধ কৰ্মচাৰীক NFSA 2013ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ অনুমতি দিয়া হয়। ইয়াৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে পূৰ্বে নিৰ্বাচিত 40 লাখ নতুন হিতাধিকাৰীৰ লগতে NFSAৰ অধীনত প্ৰায় 20 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাটো নিশ্চিত হ'ব। শ্ৰদ্ধা আৰু মৰমৰ বন্ধু-বান্ধৱীসকল, অসম চৰকাৰে এটা ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছে যে যিসকল কৰ্মচাৰীৰ দৰমহা 4 লাখতকৈ কম, যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ী, তেওঁলোকৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে আৰু এই যি সিদ্ধান্ত লোৱা হৈছে এইটো অতি সোনকালে কাৰ্যকৰী কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।